গাইস, আজি আপোনালোকক শিকাম লাইট মোশনত ভিডিঅ' কেনেকৈ এডিট কৰে আৰু ভিডিঅ'টো ৱাচ কৰিব। মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব লিংক XML সং বিটমাৰ্ক আৰু সং লিংক দিয়া থাকিব। আপোনালোকে ইম্পৰ্ট কৰি ল'ব লাইট মোশনত। ইম্পৰ্ট কৰি লোৱাৰ পাছত তেনেকুৱা প্ৰজেক্ট এটা দেখা পাব। আৰু কোনোবাই যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা এডিটিং ভিডিঅ' কিবা গেমৰ ভিডিঅ' আহি থাকিব। ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে লাইক কমেণ্ট। আপোনালোকে এতিয়া মই প্ৰজেক্টটো অ'পেন কৰিব পাছত এতিয়া ফটো কেনেকৈ এড কৰিব লাগে এইটো দেখুৱাম। ভালকৈ চাই লওক ভিডিঅ'টো, যদি পাহৰি যায় তেনেহ'লে ছেভ কৰি ল'ব। ছেভ কৰি ল'লেও হ'ল, নহ'লে স্ক্ৰীনশ্বট মাৰি থ'ব। এতিয়া ফটোকেইটা এড কৰি ল'ব লাগে। আপোনালোকৰ কোনটো ফাইলত থাকে ফাইলটো চিলেক্ট কৰি তাত ফটোকেইটা এড কৰি দিব। আৰু মোৰ যদি টেলিগ্ৰামত জইন হোৱা নাই তেনেহ'লে জইন হৈ ল'ব। তাত ভাল XML এনেকুৱা আৰু কিবা PNG CNG কেইটা দি থাকোঁ। ফটোকেইটা আপোনালোকে এনেকৈ ধুনীয়াকৈ এড কৰি ল'ব। ফটো কোনটো ফাইলত থাকে চিলেক্ট কৰি পিনি ফটোকেইটামান ইয়াত এড কৰি ল'ব। এড কৰি ইয়াত তাৰ চাইডতে থাকিব ইফেক্টটো কপি কৰি ইয়াত পেষ্ট কৰি দিলে হৈ যাব আপোনালোকৰ। ইয়াত 3 ডটত ক্লিক কৰি ইয়াত ফুল কম্পোজিশ্যন এৰিয়া এটাত ক্লিক কৰি দিলে হৈ যাব। ইফেক্টত ক্লিক কৰি তলত 3 ডট ইয়াত পেষ্ট ইফেক্ট বুলি লিখা থাকিব, তাত পেষ্ট কৰি দিলে হৈ যাব। আৰু যদি কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কমেণ্ট।